7টা বজাত থৈ মই পেলাই যামগৈ এতিয়া 5টা হাততে আছে 5টা এতিয়া চোলাটো কিনি লওক বা শুকান বাঁহ কেইটামান কাটি উলিয়াই 10টা 5টা যিমান হয় মই পিন্ধিব লাগিব নহয় এয়া দেখিলে ঠেলাত পাই কিমানখিনি এইখিনি গোটেইখিনি ঘৰলৈ আনিছোঁ সময় হ'ল এতিয়া 4:20 ঘৰৰ মানুহ কোনো উঠা নাই অকলে শুই উঠিছোঁ মই উঠিছোঁ আৰু মেকুৰীটো উঠিছে মেকুৰীটো মানে মোৰ লগতে শুইছিলোঁ একদম ধুনীয়া লাগিছে আজিৰ দিনটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই যদুমণি গগৈ স্বাগতম জনাইছোঁ মই চেষ্টাহে কৰিম দেখুৱাবলৈ কিমান পাৰোঁ দেখুৱাব আগতে যি ধৰণে ভিডিঅ' বনাওঁ মই এতিয়া নবনোৱাই হ'ল ৰ'ব দেই 1 মিনিট আগতে মই যেনেকৈ ভিডিঅ' বনাওঁ এতিয়া নবনোৱাই হ'ল ৰ'ব আপোনালোকক দেখুৱাই লৈছোঁ ৰ'ব এই ৰাস্তাত মানে ভালেমানবিলাক এই গোবৰ আছে এই গোবৰখিনি মই কু এখন লৈ ডাং পাচি লৈ এইখিনি বুটলি লৈ আহোঁ ঘৰৰে খেতি বাতিত দিম আমাৰ গেটৰ সন্মুখতো চাওক এইবোৰ কিমান গোবৰ অকল মই বুলি নহয় বেলেগ মানুহ বুটলি কালি লৈ গৈছে ঘৰৰ পদূলি মানে মুখৰ আগৰ পৰা এতিয়া এইখিনি মই ডাং পাচিত লৈ গোটেইখিনি বুটলি ঘৰলৈ লৈ আহিম আৰু এইখিনি সাৰ হ'ব আমাৰ খেতিত দিম মই বেয়া কাম কৰিছোঁ নেকি কিবা এইখিনি ৰ'ব ধুনীয়াকৈ গোটেইখিনি বুটলি আনিম কোন ক'ত আছে চাই মই যিমান পাৰোঁ ঘৰৰ মানে গেটৰ ওচৰতে থকা গোটেইখিনি গোবৰ মই বুটলিলোঁ মই মানে বুটলি কৰি হৈছে আৰু অলপ পিছতে 2জনী মানুহ আহিছে মানে বুটলিবলৈ এই মেকুৰী 2জনী মানুহে মানে অলপ পালে আৰু তথাপিও ঘৰৰ ওচৰতে থকা গোটেইখিনি গোবৰ মই বুটলি ডাং পাচিত এইখিনি থৈ দিছোঁ আৰু গোহালিটো এটা ডাং পাচি আছে ইয়াতো মানে থৈ দিছোঁ ভৰ্তি সেইটোও ভৰ্তি আৰু এইটোও ভৰ্তি ৰাতিপুৱা এতিয়া কাম হ'ব ল'ৰা এটা মানে কালি কৈ থৈছিলোঁ যে তই সোনকালে আহিবি কাম অলপ কৰিম আৰু নদী কিনাৰৰ পৰা সেই পাইপ চাইপ কিবা কিবিবোৰ একদম ঘৰলৈ তুলি আনিব লাগিব বাঁহ কেইটামানো কাটিব লাগিব 7:30 বজাত থৈ মই পেলাই যামগৈ এতিয়া 5টা হাততে আছে 5টা এতিয়া চোলাটো কিনি লওক বা শুকান বাঁহ কেইটামান কাটি উলিয়াই 10টা 5টা যিমান হয় মই পিন্ধিব লাগিব নহয় সজোৱাব নহয় পিন সেইটো তোক দিয়ে দিলোঁ লাগে লৈ যাবি কি ক'ব লেট্ৰিন কৰি গা ধুলোঁ বুলিয়ে ক'লোঁ আৰু পুখুৰীত নামি গা ধুইছোঁ নামিবলগীয়া কাৰণটো এনেকুৱা হ'ল মানে চেগুন গছ কাটিছিলোঁ নহয় এই পুখুৰীত মানে পৰি আছিলে এতিয়া পানী নাথাকোঁতেই মানে পুখুৰীত পৰি আছিলে এতিয়া পানী ভৰাই আছোঁ পুখুৰীত পানী ধেৰ হৈ গ'ল অলপ পিছত আমি দুটাই গৈ সেই নদীৰ পৰা সেই মটৰ চটৰ পাইপ চাইপ চব লৈ আহিমগৈ খুলি অলপ পিছত এতিয়া ভাবিলোঁ কি সেই বাঁহনীলৈ গৈ বাঁহ কেইটামান কাটিম এইখিনি জেগাতে আছিলে সেই কাঠবোৰ এইখিনিত এডাল ডাঙৰ কাঠ এইবোৰ চব তিতি আছে এইখিনি চব পানীৰ পৰা উঠালোঁ চোলা পেণ্ট পিন্ধি শুকান বাঁহ কেইটামান কাটি আজৰি হৈ আৰু চাহকণ খাই লওঁ ৰ যিমান পাৰোঁ লৰালৰিকৈ কামবোৰ কৰিম হৈ যাব আপুনি অকলে নোৱা কামটো লগে ভাগে কৰিলে মানে হৈ যায় আৰু দিমাগ কথা বুদ্ধি লাগিব কেনেকৈ কৰিব আপুনি কি কথা ঘৰৰ পৰা আহি পালোঁহি সেই নদী কিনাৰত থকা এই মটৰটো এইটো 15 দিনমান হ'ল দেই ইয়াক নিবলৈ আহিছোঁ 15 দিন একে জেগাতে এই নদীৰ পৰা পানী উঠাইছিলোঁ সেই ঘৰৰ পুখুৰীত যে পানী ভৰ্তি হৈ গ'ল এই নদীখনৰ পানী এতিয়া সময় মানে হৈ গ'ল ইয়াক লৈ যাওঁগৈ হ'লে সেই মানুহজনীয়ে কৈছে ৰং নাম্বাৰ লগাইছোঁ বাৰু দিয়ক এইবোৰ খুলি মেলি দিওঁ সোনকালে এয়া দেখিলে ঠেলাত পাই কিমানখিনি এইখিনি গোটেইখিনি ঘৰলৈ আনিছোঁ ৰাস্তা কিনাৰৰ পৰা বুটলি মটৰ নিলোঁ ঘৰত থলোঁগৈ এতিয়া এইখিনি থওঁগৈ হৈ যাব বোলক এয়া ঘৰৰ বাৰী পোৱালোহি প্ৰত্যেকটো বস্তু
পুখুৰীৰ অৱস্থা এতিয়া এনেকুৱা একদম শুকান আছিলে পানী নাই আৰু শুকান আছিলে আৰু পানী ভৰাই দিলোঁ এনেকুৱা অৱস্থা হ'ল বাকী এইখিনিতো ৰাতিপুৱা কৰিলোৱেই এতিয়া মই দাড়িখিনি কাটোঁ গা পা ধুই ওলাওঁ যাম মানে এফালে আহি পালোহি মই ইলেক্ট্ৰিচিটি অফিচ গোলাঘাট জিলাৰ মই গোলাঘাটৰে হয় মটৰ লগাবৰ কাৰণে এইটো মিটাৰ বক্স নিছিলোঁ ঘৰলৈ টেম্পোৱালি হিচাপত 15 দিনৰ কাৰণে নিছিলোঁ এমাহমান হ'লগৈ এতিয়া অফিচত জমা কৰি যামগৈ